পোনপ্ৰথমতে মই বৰপেটাবাসীক ধন্যবাদ জ্ঞাপন কৰিম ৰিপনালী সভাপতিত্বত আৰু আপোনাৰ আমাৰ কি কয় ডেকা অবিনাশ ডেকাৰ নেতৃত্বত সভাপতি আৰু সম্পাদকৰ দায়িত্বত বৰপেটা জিলাখন গঠন কৰা হৈছে আমাৰ চেঙাত। ধন্যবাদ এটা কাৰণে জ্ঞাপন কৰিব বিচাৰিছোঁ যে এই জাতীয় জীৱনত জড়িত হৈ থকা বিভিন্নখিনি সমস্যাৰ ক্ষেত্ৰত বিলাসিতা অসমে নিৰন্তৰে মাত মাতি আহিছে। বৰপেটা জিলাতো তেনেকুৱা ধৰণৰ বহুখিনি আমি অসুবিধাৰ সন্মুখীন হৈছে বুলি ইতিমধ্যে আমি ৰাইজৰ পৰা গম পাইছোঁ। বিলাসিতা অসমে স্বদেশ আৰু স্বজাতিৰ কাৰণে কাম কৰি গৈছে আৰু এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱা প্ৰত্যেকজন থলুৱা খিলঞ্জীয়া মানুহক আমি ইয়াৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিলাসিতা অসম কেন্দ্ৰীয় সমিতিৰ মাননীয় মুখ্য সচিব ৰন্তু পানী ফুকন ডাঙৰীয়া নিৰ্দেশত আমি ইয়ালৈ আহিছিলোঁ আৰু আমি আজি এই কমিটিখনক আমি গঠন কৰি গৈছোঁ। অনাগত দিনত এই কমিটিখনে জাতীয় জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰত মাত মাতি যাব। বৰপেটা জিলাত বিভিন্ন প্ৰান্তত বেদখল হৈ আছে, চৰকাৰী ভূমি হওক ৰিজাৰ্ভে হওক, এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ অবৈধ যিকোনো ধৰণৰ উচ্ছেদক বেদখল কৰিব লাগে। এইটো কেৱল চৰকাৰে যে কৰিব লাগিব কেৱল চৰকাৰে এইটো দায়িত্ব নহয়, আমাৰ প্ৰত্যেকজন থলুৱা খিলঞ্জীয়া ভূমিপত্ৰৰ দায়িত্ব যে কোনে বেদখল কৰি আছে তাক আমি চিনাকি কৰি দিয়া। আৰু বেদখলৰ ক্ষেত্ৰত ই এটা সাংঘাতিক ধৰণৰ এটা ভাল পদক্ষেপ চৰকাৰে লৈছে। ই এটা মানে সাংঘাতিক ধৰণৰ অন্যায় যিয়ে বেদখল কৰি আছে। গতিকে যাৰ যেনেকৈ মন গ'ল চৰণীয়া পথাৰ নিচিনাকৈ অসমত মুকলি জেগা পালেই কোনোবা বেদখল কৰিব, অবৈধ দখল কৰিব, এনেকুৱা ধৰণৰ অবৈধ বেদখল বা অবৈধ দখলক চৰকাৰে যি ধৰণে কাম চলাইছে তাক আমি সমৰ্থন জনাইছোঁ। ইয়াক লৈ খালি কেতিয়াও কোনো কাৰণত বোকা চিটিওৱাৰ ৰাজনীতি কেতিয়াও হ'ব নালাগে। যদি ভালদৰে চাই উচ্ছেদ হিন্দু জেগাতো হৈছে, উচ্ছেদ মুছলমানৰ জেগাতো হৈছে। আপুনি ভালদৰে যদি চাই আপুনি শিল হাকুতটো আপোনাৰ হিন্দু মুছলমান সৰ্বত্ৰে অবৈধ বেদখল কৰা প্ৰত্যেকজন মানুহকে উচ্ছেদ কৰিছে। এতিয়া হিন্দু মুছলমান চাবলগীয়া কোনো কথা নাথাকে। কোনোবাই যদি সত্ৰ মাটি বেদখল কৰিছে, কোনোবাই যদি আপোনাৰ মোৰ যদি আপোনাৰ মাটি যদি বেদখল কৰিছে তাক উচ্ছেদ চলিবই। কিন্তু ইয়াত এটা কথা আমি ক'ব বিচাৰিছোঁ যে অসম চৰকাৰক খালি বেদখলটো কোনো ৰাজনৈতিক হ'ব নালাগে। আজি চেঙাত উচ্ছেদ হ'ল কিবা কাৰণ ধৰি লৈছোঁ, আজি বৰপেটা বা আপোনাৰ গৰুখুটিত উচ্ছেদ হ'ল, সেই মানুহখিনিক নি পেলাই সঁচাকৈ তেওঁলোক যদি স্বদেশী নহয় যদি বিদেশী হয় তেওঁলোক তেতিয়াহ'লে অসম নালাগে, তেওঁলোকক ভাৰতৰ পৰা বিতাড়িত কৰাৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোকক আকৌ নি নগাঁৱত আকৌ সংস্থাপিত কৰিব নালাগে। তেওঁলোকে যদি অবৈধ ব্যক্তি হয়, তেওঁলোক যদি স্বদেশী নহয়, এটা কথা কিন্তু মই ক'ব বিচাৰিম, কিন্তু বেদখলৰ কিছুমান ল আছে, ৰুলছ আছে, ক'ৰবাত নহয় ক'ৰবাত মানৱীয়তা বুলি কোৱা এটা শব্দ আছে। সেই কথাটো চৰকাৰে চাব লাগে। আৰু বেদখলটো আপোনাৰ আহি থকা দিনত প্ৰত্যেকজন থলুৱা খিলঞ্জীয়া মুছলমানে হওক বা হিন্দুৱে হওক যি বেদখল কৰি আছে তেওঁক উৎখাত যে কৰিছে, ই আমাৰ জাতীয় জীৱনৰ কাৰণে এটা ভাল কথা হয়। আৰু এনেকুৱা ধৰণৰ অবৈধ মাটি দখল কৰা যিকোনো ব্যক্তিয়ে এতিয়া সময় থাকোঁতে নিজে নিজে এৰি দিয়ক, সময় থাকোঁতে চৰকাৰৰ হাতত গতাই দিয়ক। আৰু চৰকাৰে যদি তেওঁলোকক যদি পায় কিবা কাৰণ যদি থলুৱা খিলঞ্জীয়া মানুহৰ যদি তেনেকুৱা বেদখল হৈছে, তেওঁলোকক এক কথা পাছ নোচোৱাকৈ মাতি দিবৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তত ঢেৰ জেগা আছে, চৰকাৰে তেওঁলোকক ব্যৱস্থা কৰি দিয়ক। উজনিত ম্যাঘেদা আন্দোলন এটা চলা বুলি চৰ্চিত হৈ আছে অসমৰ বিভিন্ন ঠাইত। এইটো সঁচাকৈ ম্যাঘেদা আন্দোলন হৈছেনে? মই আপোনাৰ মিয়া বা হিন্দু মুছলমান বুলি ক'বলৈ নাযাম। আৰু বিশেষকৈ মই নামনি অসমত চাই আছোঁ, মই গুৱাহাটীৰ মুখ্য সচিব। কিন্তু এটা কথা আপোনাক মই ক'বলৈ যাম যে অবৈধ যিকোনো ব্যক্তি যদি ক'ৰবাত আছে তেওঁলোকে আমাৰ বিলাসিতা অসমে সেইডোখৰ জেগাৰ পৰা উৎখাত কৰিবই। আৰু সেইসকল ব্যক্তিক কেতিয়াও কোনো কাৰণত কোনো ব্যক্তিয়ে আপোনাৰ সন্দেহযুক্ত ব্যক্তিক নথি পত্ৰ নথকাকৈ তেখেতে ভাড়াতীয়া মালিকজন, ভাড়াঘৰ মালিকজন হিন্দুৱে হওক বা মুছলমানে হওক তেনেকুৱা কিন্তু মানুহক কেতিয়াও কোনো কাৰণত স্থান দিব নালাগে। আমি এটা কথা ক'ম, ভাড়া দিওঁতে 10 বাৰ চাই মেলি ল'ব লাগে। কিন্তু সেইজন ব্যক্তিয়ে আপোনাৰ কৰি থকা কামখিনি আঁৰত বেলেগ কিবা কাম লুকাই থাকিব পাৰে। আপুনি চাওক, আলী আহমেদ হুছেইন উপাধি মানুহে ভুল কৰিলে মানে সেইটো এনেকুৱা নহয় যে আমাৰ থলুৱা খিলঞ্জীয়া মানুহক আপুনি বদনাম কৰি থাকিব। আলী আহমেদ লিখা মুছলমান সম্প্ৰদায়ৰ ইছলাম ধৰ্মীয় কিছুমান বহিৰাগত অচিনাক্ত আমাৰ মানুহ আছে, যিখিনি মানুহ এতিয়া বৰ্তমান সময়লৈকে কেতিয়াও কোনো কাৰণত স্বদেশী হ'ব পৰা নাই। সেইখিনি মানে ভুল কৰিব আৰু থলুৱা খিলঞ্জীয়া গৰিয়া মৰিয়া দেখিয়া জলাহৰ আমাক খিলঞ্জীয়া মুছলমানে বদনাম কৰি থাকিব, সেইটো কথা কিন্তু আমি কেতিয়াও কোনো কাৰণত মানি ল'ব নোৱাৰোঁ। চাওক ডাঙৰীয়া, মানুহ হ'ল জীৱশ্ৰেষ্ঠ। মানুহ ইতৰ প্ৰাণীতকৈ অলপ পৃথক। হিমন্ত বিশ্ব শৰ্মা নালাগে, নৰেন্দ্ৰ মোদী, অমিত শ্বাহে আহি পেলাই যদি এনেকুৱা যদি আভুৱা ভুৱাই থাকে, আমি মানুহ তেওঁলোকৰ এনেকুৱা প্ৰলোভনত ভুল নগ'লে হ'ল। 3টা শব্দ কৈছিলোঁ, বিভাজন, দমন আৰু প্ৰলোভন। প্ৰলোভনত কেতিয়াও কোনো কাৰণে ভুল যাব নালাগে। নিজৰ সৰ্বশ্ৰেষ্ঠ বিবেক আৰু জ্ঞান ইয়াত ব্যৱহাৰ কৰিব লাগে। আৰু কেতিয়াও কোনো কাৰণত উদ্দেশ্য প্ৰণোদিতভাৱে এই এনেকুৱা বেয়া জেগাত ভোট দিব ভৰি খোজ দিব নালাগে। আৰু এটা কথাই ক'ম, বিলাসিতা অসমে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰত্যেকজন থলুৱা খিলঞ্জীয়া মানুহৰ বিপদত আছিলে। তেওঁলোকৰ আনন্দৰ সময়তো আমি আছোঁ, তেওঁলোকৰ বিষাদৰ সময়তো আছোঁ। কেতিয়া কোনো কাৰণত কোনো বহিৰাগত অপশক্তি উৎপাত নচলিব। এতিয়া বহিৰাগত যিকোনো ধৰণৰ আগ্ৰাসনৰ বিৰুদ্ধে এতিয়া বৰপেটাত বিলাসিতা অসমে আহি থকা দিনত ৰণসংকাৰ দিব। থলুৱা খিলঞ্জীয়া মুছলমানখিনি আমাৰ মানুহ, থলুৱা খিলঞ্জীয়া মুছলমানে আমাৰ মানুহ। থলুৱা খিলঞ্জীয়া মুছলমানৰ ক্ষেত্ৰত অসম চৰকাৰে, বিজেপি চৰকাৰে, দিছপুৰ চৰকাৰে কেতিয়াও কোনো কাৰণত এনেকুৱা ধৰণৰ চিটপট মৰা গেম খেলিব নালাগে। আমি এটাই কথা ক'ব বিচাৰিছোঁ যে আপুনি কেৰ্কেটুৱা খেলিব যাওঁতে যাতে তেওঁলোক মিছামিছিকৈ যাতে বদনাম নকৰে। ধন্যবাদ।
জয় অসম। এটা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।